ভাৰতীয় জনতা পাৰ্টিৰ এজন নিষ্ঠাবান কৰ্মী হয়। আপোনালোকে সকলোৱে জ্ঞাত 2011ত মই পলাশবাৰীৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ আৰু 2011ত আমাৰ পৰিস্থিতি এনেকুৱা আছিল অসমত যে মাত্ৰ 5খন আসন আমাৰ ভাৰতীয় জনতা পাৰ্টি জয়লাভ কৰিছিলে। তাৰ পিছৰ পৰ্যায়ত 2016ত আমাৰ চৰকাৰ আহিলে। 2016ত মই প্ৰতিদ্বন্দ্বিতা কৰা নহ'ল, দলীয় টিকট আমাৰ মাননীয় প্ৰণৱ কলিতা ডাঙৰীয়াই পাইছিলে। আৰু কিন্তু 2016ত মই দলৰ যেহেতু নিষ্ঠাবান কৰ্মী 2016ৰ পৰা আকৌ লাগি আছিলোঁ আৰু সেইকাৰণে 2021ত দলে মোক প্ৰাৰ্থিত্ব প্ৰদান কৰিছিলে। আৰু 2021ত যেতিয়া মই বিধায়ক হৈছিলোঁ, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ পৃষ্ঠপোষকতাত পলাশবাৰী সমষ্টিৰ কাৰণে আমি যথেষ্টখিনি পাইছোঁ। আমি এটা ডাঙৰ উপহাৰ পাইছোঁ, IIM ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট আমি পাবলৈ সক্ষম হৈছোঁ। পলাশবাৰী শুৱালকুছি ব্ৰিজৰ কাম চলি আছে, জিম প্ৰেমজী ইউনিভাৰ্চিটি আমাৰ কাম আৰম্ভ হ'ব, আয়ুৰ্বেদিক কলেজৰ কাম আৰম্ভ হ'ব। বহুখিনি কাম আমাৰ পলাশবাৰী সমষ্টিত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ পৃষ্ঠপোষকতাত আমি কৰিবলৈ সক্ষম হৈছোঁ। আৰু ইয়াৰ লগে লগে বিগত যি আমাৰ যদি চোৱা যায় দলৰ কাৰণে যদি চাইছোঁ, আমি যি মেম্বাৰশ্বিপ ড্ৰাইভ পলাশবাৰী সমষ্টিত 65,000ৰ অধিক মেম্বাৰশ্বিপ আমি ড্ৰাইভ কৰিবলৈ আমি সক্ষম হৈছিলোঁ। আৰু যিটো বিগত যি 2024ৰ যি নিৰ্বাচন আছে, আমাৰ পলাশবাৰী সমষ্টিৰ ৰাইজৰ সহযোগত আমি 1,05,000 ভোট পাবলৈ আমি বিজেপি পাবলৈ সক্ষম হৈছোঁ। কিন্তু আমাৰ 2026ৰ যিটো নিৰ্বাচন, এই নিৰ্বাচনত দলে এইবাৰ আমাৰ সতীৰ্থ এজন মানে বিজেপিৰে এজনক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। আৰু যিহেতু আমাৰ নীতি আদৰ্শ আছে, দলে যি সিদ্ধান্ত লয় সেই সিদ্ধান্ত আমি সকলোৱে সন্মান কৰিব লাগে। আৰু আমি ভাবোঁ যে আমাৰ এটাই লক্ষ্য উদ্দেশ্য যে 2026ত আমাৰ চৰকাৰ আহিব লাগে। আৰু যিহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ পৃষ্ঠপোষকতাত অসমখন যথেষ্ট উন্নয়ন হৈছে, এই উন্নয়নৰ ধাৰা অব্যাহত ৰাখিব লাগে। আৰু 2026ত নিশ্চয়কৈ আমি আশাবাদী যে 2026ত আমি যি বিচৰা ধৰণে 100খনৰ যি অচৰা-আচৰি যি চিট, এই 100খনৰ অচৰা-আচৰি চিট আমি পাবলৈ আমি ভাৰতীয় জনতা পাৰ্টি NDA হিচাপে পাবলৈ সক্ষম হ'ম। নহয়, কথাটো এনেকুৱা ধৰণৰ যে ভাৰতীয় জনতা পাৰ্টি এজন নিষ্ঠাবান কৰ্মী, আৰু যেতিয়া দলৰ টিকেট ডিক্লেয়াৰ হয় তেতিয়া মই ভাবোঁ যে কোনো ধৰণৰ নিষ্ঠাবান কৰ্মী হিচাপে কোনো ধৰণৰ ক্ষোভ ৰাখিব নালাগে। কিয়নো অফক'ৰ্ছ ৰানিং বিধায়কৰ টিকেট গ'লেতো খুব দুখ থাকিবই, এটা স্বাভাৱিক। এইটো যিকোনো মানুহ হিচাপে দুখ থাকিব আৰু আৱেগিক হোৱা যাব। আৰু যিহেতু সমষ্টিৰ ৰাইজৰ লগত মই ওতঃপ্ৰোতভাৱে জড়িত আছিলোঁ, ৰাইজো আৱেগিক হোৱাটো স্বাভাৱিক। কিন্তু কথাটো এনেকুৱা ধৰণৰ, আমাৰ 26ত চৰকাৰ আহিব লাগে, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ পৃষ্ঠপোষকতাত আমি চৰকাৰ গঠন কৰিব লাগে আৰু সেইটো NDA চৰকাৰ। আৰু সেইটো কাৰণে মই ভাবোঁ যে আমাৰ গোটেই অকল পলাশবাৰীয়া নহয়, আমাৰ অসমত ভাৰতীয় জনতা পাৰ্টি NDA হিচাপে যথেষ্ট শক্তিশালী হৈ আছে। আৰু মই ভাবোঁ যে 100খনৰ ওচৰা-ওচৰি আমি চিট পাবলৈ এইবাৰ সক্ষম হ'ম। আমাৰ বিশেষ তেনেকুৱা ধৰণৰ আলোচনা নাই। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ সৌজন্যমূলক এটা তেওঁক সাক্ষাৎকাৰ, আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আমাক সকলোকে বিচাৰে, প্ৰত্যেকটা মুহূৰ্তত বিচাৰে। চ' এই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ আৱাসত আমি আহিয়ে থাকোঁ, প্ৰত্যেকজন বিধায়কে আহি থাকোঁ। চ' এইটো কাৰণে সেই ক্ষেত্ৰত আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ বিশেষ নহয়, আমি এটাই যে লক্ষ্য উদ্দেশ্য এটাই যে 2026ত আমাৰ NDA চৰকাৰ আহিব লাগে। আমি এটাই কথা যে ভাৰতীয় জনতা পাৰ্টি আমাৰ নিষ্ঠাবান কৰ্মীসকলে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতীকৰ হৈ লাগিব লাগে। 2026ত শক্তিশালীভাৱে NDA চৰকাৰ হ'ব লাগে। আমাৰ যিকোনো সমষ্টিত সকলো আমাৰ বিজেপিৰ যি কাৰ্যকৰ্তাই টিকেট পাইছে বিজেপি। আৰু সেইটো কাৰণে মই ভাবোঁ যে টিকেট ডিক্লেয়াৰ হোৱাৰ পিছত সকলো লগ লাগি পেলাই আমাৰ NDA চৰকাৰ অনাৰ কাৰণে কাম কৰিব লাগে, সেইটো উদ্দেশ্য।